অসমত পুনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হ'লে 189টা সমষ্টি হ'ব, 21টা লোকসভা সমষ্টি হ'ব, 29ত এক দেশ এক নিৰ্বাচন হোৱাৰো সম্ভাৱনা আছে। আৰু যিখন ওমেন ৰিজাৰ্ভেশ্যন বিল সেইখনো অহাৰ সম্ভাৱনা আছে, হ'লে 33% নাৰীৰ সংৰক্ষণ হ'ব। এই তিনিওটা কথা আগত ৰাখিহে আমি গোটেই পৰিকল্পনাটো আমি প্ৰস্তুত কৰাটো প্ৰয়োজন মই ভাবোঁ। নলবাৰী জিলাকে ধৰি নামনি অসমৰ 5খন জিলাৰ কেন্দ্ৰীয়ভাৱে এখন সাংগঠনিক পৰ্যালোচনা সভা আৰু লগতে ভৱিষ্যত পৰিকল্পনাৰ কাৰণে সভা এখন আয়োজন কৰিছোঁ। দল জন্ম হোৱাৰ পাছত আমি 3টা নিৰ্বাচন খেলিছোঁ, 2বাৰ বিধানসভা, এবাৰ লোকসভা। তাৰ মাজত পঞ্চায়ত আৰু পৌৰসভাৰ নিৰ্বাচনতো আমি অংশগ্ৰহণ কৰিছোঁ। কিন্তু মূলতঃ এই নিৰ্বাচনবোৰ অংশগ্ৰহণ কৰাৰ পাছত আমি দেখিছোঁ যে আশা কৰা ধৰণে আশাপদৰ ফলাফল আমাৰ হৈ উঠা নাই। 21তো আৰু 26তো আমি এগৰাকীও বিধায়ক ওলাব নোৱাৰিলোঁ। আমাৰ ব্যৰ্থতা আমি স্বীকাৰ কৰিছোঁ, কিন্তু তাত আমাৰ ক'ত খুঁটি নাতি ৰৈ গৈছে, লেকুনা ক'ত থাকি গৈছে, সেই সম্পৰ্কত আমি যথেষ্ট পৰ্যালোচনা কৰিছোঁ। কাৰণ ইয়াৰ আগতে আমাৰ ৰাজনৈতিক পৰিক্ৰমা সমিতিৰ বৈঠক হৈছিল, তাৰপিছত আমাৰ কাৰ্যনিৰ্বাহকৰ সভা হ'ল কেন্দ্ৰীয় সমিতিৰ, আৰু প্ৰতিনিধি সভা। তিনিদিনীয়াকৈ আমি কথা পতাটো দেখিছোঁ যে আমাৰ মূল যিটো দুৰ্বলতা সেইটো হ'ল দলৰ সাংগঠনিক ভেটি, যিটো বিজেপি চৰকাৰ অহাৰ পিছতে 2014 চনৰ পিছত সমগ্ৰ দেশত এটা যিটো বৈপ্লৱিক পৰিৱৰ্তন বুলি কয়, ৰাজনৈতিক যিটো গতিবিধি আৰু ধাৰা, তাৰ এটা সাংঘাতিক এটা পৰিৱৰ্তন আহিছে। কাৰণ তৃণমূল পৰ্যায়ত যিটো মাইক্ৰ' মেনেজমেণ্ট বুলি কয়, সেইটো যেতিয়ালৈকে নিখুঁত আৰু শুদ্ধ নহ'ব তেতিয়ালৈকে কেৱল মাত্ৰ আৱেগ, ঢৌ, কোনো এটা এজেণ্ডা লৈ আপুনি নিৰ্বাচন জয়লাভ কৰিব নোৱাৰে। সেইটো আমাৰ উপলব্ধি। এইবাৰ নিৰ্বাচনত তেওঁলোকৰ যিটো ফলাফল, তাৰ প্ৰভাৱ, পোনপটীয়া প্ৰভাৱ আছে। তেওঁলোকে তাৰ সুবিধা কৰি লৈছে, কাৰণ ডিলিমিটেশ্যন কৰিলে। হিতাধিকাৰী আঁচনিৰো এটা তেওঁলোকৰ ভূমিকা আছে, আৰু হিন্দু মুছলমানৰ যিটো মেৰুকৰণৰ ৰাজনীতি, এইটোৱে এটা প্ৰভাৱ পেলাইছে। কিন্তু তাত ডিলিমিটেশ্যনটো সমষ্টি পুনৰ নিৰ্ধাৰণে এটা গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰিছে। কিন্তু আমি তাৰ মাজতো তেওঁলোকৰ যিমান কূটকৌশল নহওক লাগিলে, তেওঁলোকৰ ৰণকৌশল অতিক্ৰম কৰি জিকিবলৈ আমি সাজু হ'ব লাগিব। সেইটো কথাই আমি আলোচনা কৰিছোঁ। বিগত সময়ছোৱাৰ আমাৰ ভুল ত্ৰুটিবোৰ আমি সকলোৱে পৰ্যালোচনা কৰিছোঁ। 5 বছৰ হৈছে, এটা ৰাজনীতি ধাৰা, এটা ৰাজনৈতিক দল এটা 5 বছৰতে প্ৰতিষ্ঠা কৰাটো ইমান সহজ নহয়। বিজেপিও দীঘলীয়া পৰিক্ৰমা যুঁজিছে। বহুত এনেকুৱাও দিন আছিলে যে তেওঁলোকে টিকেট দিবলৈ আহিলে প্ৰাৰ্থী বিচাৰি নাপায়। নলবাৰী সমষ্টিটোতে আপোনালোকে যদি চাই, আৰম্ভণি 200 মানৰ পৰা কৰিছে, 200, 700, 1000, 1700, 3000, এনেকৈ গৈ গৈ একেৰাহে 3-4বাৰ তেওঁলোকৰ বিধায়ক পাইছে। সেইটো এটা তেওঁলোকৰ কষ্ট আছে। সেইবোৰৰ পৰা আমি সকলোৱে শিক্ষা ল'ব লাগিব যে কেনেকৈ কষ্ট কৰিছে। সেইকাৰণে আমিও কৈছোঁ যে আমাৰ দলৰ কৰ্মকৰ্তাসকলে আমি কিন্তু এইটো ঠিক কৰিব লাগিব যে আমি আচলতে যুঁজিম নে নুযুঁজিম জাতিৰ হকে। যদি যুঁজিম তেতিয়াহ'লে কষ্ট কৰিবলৈ, ত্যাগ কৰিব লাগিব। কাৰণ তেওঁলোকৰ নিচিনা আমাৰ টকা পইচা নহয়। ৰাষ্ট্ৰীয় ৰাজনীতিক দলৰ তেওঁলোকৰ বহুত সা সুবিধা আছে। আমি যদি অসম মাতৃৰ সেৱাৰ কাৰণে অসমৰ জাতীয়তাবাদ, আমাৰ অধিকাৰ, মাটি ভেটি, ভাষা সংস্কৃতি ৰক্ষাৰ কাৰণে ৰাজনৈতিক ধাৰা এটা যদি অসমত প্ৰতিষ্ঠা কৰিব লাগে, তাৰ কাৰণে আমি কিন্তু আৰু কিছু যুঁজিব লাগিব আৰু কষ্ট স্বীকাৰ কৰিব লাগিব। সেই কথাখিনি কেনেকুৱা পৰিকল্পনা কৰিছোঁ, কেনেকুৱা হ'ব, আমি কেনেকৈ গোটেই কামবোৰ কৰিম, সকলো কথা পৰিচালনা কৰিছোঁ। বাই ইলেকশ্যন আছে, তাত আমি নিৰ্বাচন নেখেলোঁ নগাঁৱত। আৰু 29ত এক দেশ এক নিৰ্বাচন হোৱাৰো সম্ভাৱনা আছে। অসমত পুনৰ সমষ্টি পুনৰ নিৰ্ধাৰণ হ'লে 189টা সমষ্টি হ'ব, 21টা লোকসভা সমষ্টি হ'ব। আৰু যিখন ওমেন ৰিজাৰ্ভেশ্যন বিল সেইখনো অহাৰ সম্ভাৱনা আছে, হ'লে 33% নাৰীৰ সংৰক্ষণ হ'ব। এই তিনিওটা কথা আগত ৰাখিহে আমি গোটেই পৰিকল্পনাটো আমি প্ৰস্তুত কৰাটো প্ৰয়োজন মই ভাবোঁ। আৰু যিটো কৈছোঁ যে ডেকা প্ৰজন্মৰ যিটো তেওঁলোকৰ নতুন ধ্যান ধাৰণা, নতুন চিন্তা, সমগ্ৰ পৃথিৱীতে এইটো সলনি হৈছে। বিজ্ঞান প্ৰযুক্তিবিদ্যাই সমগ্ৰ পৃথিৱী আসন্ন কৰিছে। এতিয়া আৰ্টিফিচিয়েল ইণ্টেলিজেঞ্চ, কৃত্ৰিম বুদ্ধিমত্তাৰ যিটো প্ৰভাৱ বা যিটো জ্ঞানৰ বিস্ফোৰণ হোৱা বুলি কয়, নলেজ এক্সপ্ল'শ্যনৰ পিছত বিজ্ঞান প্ৰযুক্তিবিদ্যাৰ আমূল যিটো পৰিৱৰ্তন, মাছ মিডিয়া, ছ'চিয়েল মিডিয়াৰ যিটো সাংঘাতিক এটা প্ৰভাৱ, এইবোৰৰ মাজত কেনেকৈ আমি এটা ৰিজনেল ৰাজনীতিৰ ধাৰা এটা কেনেকৈ আগবঢ়াই লৈ যাব পাৰোঁ, তাৰ কাৰণে আমাৰ সক্ষমতা বৃদ্ধিৰ কাৰণে আমি কি কৰিব লগা আছে, কোনবোৰ ৱৰ্কশ্বপ বা কেনেকুৱা প্ৰশিক্ষণ, কেনেকুৱা ৱেল ইকুইপ হ'ব লাগিব, সেইখিনিহে আমি আলোচনা কৰিছোঁ।